জয় জয়তে মা শ্ৰী লক্ষ্মীৰ শ্ৰীচৰণত আমি শ্ৰদ্ধা নিবেদিছোঁ। বিগত কেইবছৰৰ দৰে দখলা শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন সমিতিয়ে এইবাৰ দশম বাৰ্ষিক লক্ষ্মী পূজা শ্ৰী শ্ৰী মা লক্ষ্মী পূজাৰ শ্ৰীচৰণত পূজা এভাগি আয়োজন কৰিছোঁ। বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দুদিনীয়াকৈ এই লক্ষ্মী পূজাখন উদযাপন কৰি আহিছোঁ আৰু আজিও আমি আজি অস্থায়ী কাৰ্যালয় উন্মোচন কৰিলোঁ। আগন্তুক দিনত এই কাৰ্যালয়ত আমি সমবেত হৈ এই লক্ষ্মী পূজাখন যাতে এই অঞ্চলৰ এখন সৰ্ববৃহৎ লক্ষ্মী পূজা অনুষ্ঠানলৈ পৰ্যবেক্ষিত কৰিব পাৰোঁ, তাৰ বাবে অঞ্চলবাসী ৰাইজ তথা আমাৰ সকলো সদস্যৰ দখলা গাঁওবাসী ৰাইজৰ সহায় সহযোগিতা আৰু সমৰ্থন আমি কামনা কৰিছোঁ। নিশ্চিতভাৱে আমি যোৱা কেইবছৰত আমি ৰাইজৰ অকল দখলা বুলি নহয়, এই অঞ্চলবাসী ৰাইজৰ সমগ্ৰ দক্ষিণ কামৰূপবাসী ৰাইজৰ এই পূজাস্থলীত সমবেত হয় মা শ্ৰী লক্ষ্মীৰ চৰণত পূজা অৰ্চনা কৰে। বিভিন্ন কাৰ্যসূচীত সকলো ৰাইজৰে সহায় সহযোগ সমৰ্থন আমি আশীৰ্বাদ পাবলৈ সক্ষম হৈছোঁ। এইবুলিও আমি নিশ্চিতভাৱে সকলো ৰাইজৰে সমৰ্থন সহায় সহযোগ আৰু আশীৰ্বাদ পাম বুলি আমি আশা কামনা কৰিছোঁ। নিশ্চয় আমি আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী লক্ষ্মীবাৰ পূজা আৰম্ভ হ'ব। সেই গোটেই সম্পূৰ্ণ দিন জোৰা কাৰ্যসূচীৰে আমি পালন কৰিম। দ্বিতীয় দিনা আমাৰ কাৰ্যসূচী বেলেগ ধৰণৰ আছে। যোৱাবাৰ আছিলে আমাৰ অকুমাৰী ছোৱালীৰ দ্বাৰা আমাৰ লক্ষ্মী মাৰ ৰূপ প্ৰদৰ্শন আছিলে আৰু আমাৰ আছিলে যাত্ৰা পাত্ৰী অভিনয় আছিলে আৰু আৰ্ট কম্পিটিশ্যন আছিলে। এইবাৰো আমি আয়োজন কৰিছোঁ ঠিক তেনেকুৱা ধৰণৰ কাৰ্যসূচীও আমি আয়োজন কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু এইখিনি আমি আমাৰ দুদিনীয়া কাৰ্যসূচীৰ ভিতৰত আমি এতিয়ালৈকে কাৰ্যসূচী কিছু ৰূপায়ণ কৰিম। যোৱাবাৰতকৈ বেছি ভাল ধৰণে আমি এই দুদিনীয়া কাৰ্যসূচী তাৰিখ আমাৰ 16 অক্টোবৰ 2024 16 অক্টোবৰ আৰু 17 অক্টোবৰ এই দুদিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ ওলাইছোঁ। যিটো আপুনি ক'লে অকুমাৰী ছোৱালীৰ দ্বাৰা যিটো মা লক্ষ্মীৰ প্ৰতিমা প্ৰদৰ্শন, এইটো এটা ব্যতিক্ৰমী এটা অনুষ্ঠান। এইবাৰ সেই অনুষ্ঠানটো অকণমান ডাঙৰ কৰাৰ কিবা পৰিকল্পনা? নিশ্চিতভাৱে আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ বিষয়ববীয়া যিখিনি আছে, আমাৰ সন্মানীয় সদস্য যিখিনি আছে, আমি আলোচনা কৰি এই অনুষ্ঠানটো কেনেকৈ এই ব্যতিক্ৰমী অনুষ্ঠানটো আমি কেনেকৈ ৰাইজৰ মাজলৈ অধিকভাৱে লৈ যাব পাৰোঁ আমি চিন্তা চৰ্চা কৰিছোঁ এতিয়া। নমস্কাৰ, মই প্ৰথমতে আপোনালোকৰ চেনেলক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে আহি আমাৰ যি প্ৰচাৰ প্ৰসাৰ কৰাৰ কাৰণে যি সুবিধা দিলে, আমি দখলা লক্ষ্মী পূজা সমিতিৰ তৰফৰ পৰা প্ৰাকখনতেই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই চবতে আমাৰ সভাপতি মহোদয় সুন্দৰকৈ কৈছে, মই বিশেষ ক'বলৈ নাই। যদিও তথাপিতো আমি এই আমাৰ অঞ্চলগত ৰাইজৰ দখলা আঞ্চলিক ৰাইজ তথা পলাশবাৰী সমষ্টিৰ প্ৰত্যেকখন ৰাইজৰ সদস্যকে এই আজি 10 বছৰেই দখলাত শ্ৰী শ্ৰী লক্ষ্মী পূজা সমিতি উদযাপন সমিতি দখলা দ্বাৰা যি সুন্দৰ উদযাপিত হৈ আছে, সেইটোৱে যেন পলাশবাৰী সমষ্টিৰ গোটেই অসমত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰে। তাৰ বাবে দখলা আঞ্চলিকবাসী ৰাইজক আৰু পলাশবাৰী সমষ্টিৰ আমাৰ সকলো শুভাকাংক্ষীকে মই আশা কৰিছোঁ সক্ৰিয় সকলো দিশত সহায় আৰু সহযোগিতা কৰাৰ বাবে।